প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত শনিবাৰে পলাশবাৰী সম জিলাৰ ওপৰহালিত 6,50,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এটা বৃহৎ মাছৰ খাদ্য মিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে উদ্বোধন কৰে। কামৰূপ জিলা মীন বিভাগৰ উদ্যোগত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, মীন বিভাগৰ যুটীয়া সচিব প্ৰশান্ত বৰকাকতি, কামৰূপ জিলাৰ অতিৰিক্ত জিলা উপায়ুক্ত প্ৰাণজিৎ দেৱ আৰু কামৰূপ জিলাৰ জিলা মীন উন্নয়ন বিষয়া ডাক্তৰ সঞ্জয় শৰ্মা, পলাশবাৰী ৰাজহ চক্ৰ বিষয়া অংকিতা শৰ্মাকে ধৰি পলাশবাৰী সমষ্টিৰ বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত আছিল। আনহাতে মিলটোৰ স্বত্বাধিকাৰী ক্ৰমে ৰমেশ কুমাৰ আগৰৱালা, ৰবি প্ৰকাশ আগৰৱালা আৰু জয়দেৱ আগৰৱালাৰ নেতৃত্বত স্থাপন হোৱা মাছৰ খাদ্যৰ মিলটোত আন পশুধনৰ খাদ্যও উৎপাদিত হ'ব। চিন্তা চৰ্চা কৰিছে। আজি প্ৰধানমন্ত্ৰী অতি কম সময়ৰ ভিতৰত কম দেশত দুটা প্ৰধান আজি আঁচনি তেওঁ ৰূপায়িত কৰে। এটা হ'ল প্ৰধানমন্ত্ৰী মৎস্য সম্পদা আঁচনি আৰু এটা আছিলে প্ৰধানমন্ত্ৰী ধন ধ্যান কৃষি যোজনা আঁচনি। এই দুটা আঁচনি দেশৰ প্ৰধানমন্ত্ৰী মহোদয়ে আজি তেওঁ উন্মোচন কৰে। আজি আমাৰ পলাশবাৰী সমষ্টিৰ বৃহত্তৰ এৰিয়াটোত আজি দুঠাই এই সভা অনুষ্ঠিত হয়। ভাৰ্চুৱেল সভা প্ৰথম আমাৰ যি কৃষি কেন্দ্ৰ বিজ্ঞান ভৱন আছে তাত এখন হয়। তাত আমাৰ প্ৰধানমন্ত্ৰী ধন ধ্যান কৃষি যোজনা স্কিমখন লঞ্চ হয় আৰু ইয়াতে আমাৰ ওপৰহালিত আমাৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা আঁচনিৰ জৰিয়তে এই আঁচনিখন লঞ্চ হয় আৰু ইয়াতে আমাৰ এটা ফুড প্লাণ্ট যি ফিছ প্লাণ্ট এটা আমাৰ উন্মোচন হয় আমাৰ ইয়াতে আৰু মই ভাবোঁ যে আমাৰ যিখিনি আমাৰ মৎস্যজীৱী ব্যক্তি আছে পালক তেওঁলোকে যথেষ্ট উপকৃত হ'ব আমাৰ এই প্লাণ্টটোৰ জৰিয়তে। এনেকুৱা ধৰণৰ বাহিৰৰ পৰা আনিব লাগিছিলে আমাৰ ইয়াৰ মেইন পালক আছে। এতিয়া আমাৰ ইয়াতে লোকেলি আমাৰ ইয়াতে এই ফিছৰ যি ফিট খালে মাছৰ ৰেপিডলি তেওঁলোকৰ ৰেপিড গ্ৰোথ হয় আৰু সেইটো কাৰণে এই ফিডটো অত্যন্ত প্ৰয়োজন। আৰু মই ভাবোঁ যে আমাৰ গোটেই মৎস্যজীৱী যিখিনি আছে তেওঁলোকে ইয়াৰ পৰা উপকৃত হ'ব। আৰু আমাৰ যিহেতু আমি এতিয়াও অলপ আমি বেলেগ ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰিব লাগে কৃষি মৎস্যৰ কাৰণে। আমি বেলেগ ৰাজ্য অন্ধ্ৰপ্ৰদেশ হওক বা অন্য ৰাজ্যৰ পৰা আমাৰ মাছ আহে। আমি ভাবোঁ যে আমাৰ অসমত আমাৰ কৃষিজীৱী আমাৰ মীন পালকসকলে আমাৰ চাইণ্টিফিকেলি তেওঁলোকে মৎস্য উৎপাদন কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু তেতিয়া নিশ্চয়কৈ উৎপাদন যথেষ্ট বাঢ়িব। আৰু ইতিমধ্যে আমাৰ পলাশবাৰী সমষ্টি হওক বা আমাৰ নিকটৱৰ্তী যি আমাৰ গৰৈমাৰী আছে বা আমাৰ চমৰী আছে বিভিন্ন স্থানত দেখা গৈছে যে আমাৰ মীন পালকসকলে মৎস্য উৎপাদন যথেষ্ট প্ৰকাৰে বৃদ্ধি কৰিছে। মই ভাবোঁ আগত দিনবিলাকতো আমাৰ চৰকাৰে যিখিনি সহায় সহযোগিতা কৰা হৈছে এই সহায় সহযোগিতাৰ জৰিয়তে আমাৰ মীন পালকসকলে ইয়াৰ পৰা উপকৃত হ'ব। ধন্যবাদ।